নগাঁৱত পুনৰ সক্ৰিয় হৈছে মানৱ অংগৰ সৰবৰাহকাৰী চক্ৰ। নগাঁও আৰক্ষীৰ জালত ৩ বৃক্কৰ দালাল। নগাঁৱৰ হুজ কৈবৰ্ত গাঁৱত আৰক্ষীৰ অভিযান। আৰক্ষীৰ জালত কুখ্যাত বগামূলা ওৰফে দীপ দাস, ধৰণী দাস আৰু মহেন্দ্ৰ দাস। নগাঁৱৰ পৰা কলকাতালৈ বৃক্ক সৰবৰাহ কৰে এই চক্ৰটোৱে। আৰক্ষীয়ে জেৰা চলাইছে বৃক্ক সৰবৰাহ তথা দালালি কৰা চক্ৰটোক। ৪ বছৰ পূৰ্বেও হুজ গাঁৱত বৃক্কৰ দালালি কৰি আটক হৈছিল কেইবাটাও দালাল। মানৱ দেহৰ অংগ সৰবৰাহকাৰী পুনৰ নগাঁৱৰ আৰক্ষীৰ জালত পৰিছে। মই দেখুৱাইছোঁ বৰ্তমান যি নগাঁৱৰ যি হুজ কৈবৰ্ত গাঁৱত পূৰ্বেও চলিছিলে আৰু দেখুৱাইছে 3 গৰাকী যি বৃক্কৰ দালালি কৰাৰ বাবে আৰক্ষীয়ে আটক কৰিছে। আপোনাৰ নামটো? মহেন্দ্ৰ দাস। মই 7 বছৰ আগতে ডনেট কৰিছিলোঁ। ছাৰ মোৰ খুৰাক দিছিলোঁ, মোৰ নিজৰ খুৰাক। মোৰ খুৰাক নিজে আহিছে, খুৰাক মই নিজে চাবলৈ যাওঁতে নিজে টেষ্ট কৰি পেলাই মই নিজে ডনেট কৰিছোঁ। মহেন্দ্ৰ দাস। আপুনি কৰে? মই নকওঁ, ময়ো ডনেট কৰিছিলোঁ। ক'ত কৰিছে আপুনি? মোৰ ফুল ডকুমেণ্টছ আছে, মেজিষ্ট্ৰেটলৈকে মোৰ ষ্টাম্প আছে। আপোনাৰ নামটো মহেন্দ্ৰ দাস, দীপ দাস। আপোনাৰ নামটো? ধৰণী দাস। এনে বৰপাঙৰ আপোনালোকে ডনেট কৰিছিলে? আমি ডনেট কৰোঁ। মোৰ 4 বছৰ হ'ল। মোৰ 7 বছৰ হ'ল। এতিয়া কোনে অভিযোগ দিলে আপোনালোকক? এই ডিপুট আছে গাঁও গাঁও মানে ডেইলি মিডিয়া যায় ঘৰত গাঁও পৰিধান গৈছেহে। কিমানত বিক্ৰী কৰিছিলে আপুনি? আমাক মোক মানে কি চলিবৰ কাৰণে কিবা এটা হাত খৰচ দিছে, কিন্তু মই নিজে নিজ খুচি দিছোঁ। কিমান দিছিলে? এই আমাক মানে ঘৰ চলিবৰ কাৰণে কিবা ডেইলি মাহে কিবা এটা দি থাকে আৰু খুৰাইজনে। মই মানে ৰঙৰ কাম কৰিছিলোঁ তেওঁলোকৰ ঘৰত, দেখিলোঁ মানুহজনক হেৰি কিডনীকেইটা ডনেট কৰিব লাগে। মই নিজৰ খুচিমতে মই কৰিব গৈছিলোঁ, মানে কলিকতাত গৈছিলোঁ। কিমান কোনে লৈ গৈছিলে? মই আপোনাৰ পেচেণ্ট এজনৰ লগত গৈছিলোঁ, জুৰিয়াৰ হয়। কি নাম তেখেতৰ? আবুল বাছা নাম হয়। আবুল বাছা। কিমান টকা দিবলৈ গৈছিলে? মানে পইচা মোৰ লগত কোনো ঠিক হোৱা নাছিলে। মানে যদি মানে কামটো যদি আগবাঢ়ে তেতিয়া মানে আলোচনা হ'ম বুলি কৈছিল। RNT হস্পিটেল। এইজন আছে দীপ দাস। কি কৈছা? ক'ত কৰিছিলে আপোনালোকে? মই RNT ডনেট কৰিছোঁ। হয়। তেওঁলোকৰ চব RNT কৰে ন? হয়। কিমান দিছিলে? বেলেগ কথা নাজানো, এইটো মই খুৰাক দিছোঁ। পইচা পাতি নহয়, মোৰ নিজে যিটো মানে চলি থাকিবলৈ মোক সেইটো চলাই থাকে। খুৰা মানিক চন্দ্ৰ হাজৰিকা, বাইহাটা চাৰিআলি। হয়। সোধক। আপোনাৰ খুৰা ক'ত? বহুত তাতে আছিলে। ক'ত আছে? গুৱাহাটীতে থাকে। কি নাম? ৰূপকুমাৰ দাৱলা গপুৰ। ৰূপকুমাৰ দাৱলা গপুৰ। দাৱলা গপুৰ। আপোনাৰ খুৰা? এটা খুৰা নহয়, মই ৰঙাম কৈছোঁ তেওঁৰ লগত। তেতিয়া মই মানে চিনাকি পেলাই মই নিজে খুদে নিজে দিছোঁ। মই কিমান দিছিলে পইচা মোক নাই দিয়ে, পইচা মই নিজে ট্ৰিটমেণ্টৰ খৰচটো মোক তেওঁ দিছে। ৰূপকুমাৰ দাৱলা গপুৰ। আপোনাৰ নামটো কি আছিলে? কি আছিলে? মহেন্দ্ৰ দাস। তেওঁ ক'ত ঘৰ? বৰ্তমান দেখুৱাইছোঁ যে এয়া দেখিবলৈ পোৱা গৈছে নগাঁৱৰ যি নগাঁও সদৰ আৰক্ষীয়ে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে যি 3 গৰাকী লোকক আটক কৰিছে বৃক্কৰ যি দালালি কৰাৰ নামত, আৰু নাম হৈছে মহেন্দ্ৰ দাস, দীপ দাস আৰু ধৰণী দাস। এই 3 গৰাকী আটক কৰিছে। আৰু যি তেওঁলোকে RNT হস্পিটেল কলিয়াবৰৰ যি কলকাতাৰ RNT হস্পিটেলত তেওঁলোকে গৈ পেলাই কিডনী দান কৰিছিলে। আৰু RNT হস্পিটেলৰ এটা বৃহৎ চক্ৰ জড়িত হৈ আছে। আৰু বৰ্তমান নগাঁও আৰক্ষীয়ে 3 আটক কৰিছে। নগাঁও আৰক্ষী অধীক্ষক সপ্তমী ডেকাৰ নিৰ্দেশত 3 গৰাকী আটক কৰি বৰ্তমান নগাঁও সদৰ আৰক্ষী জেৰা চলাই থকা হৈছে। সমকামৰ সম দৰমহা আৰু ন্যায্য প্ৰাপ্তিৰ দাবীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কামৰূপ মহানগৰৰ কৰ্মচাৰীৰ প্ৰতিবাদ। অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়াৰ কাৰ্যালয় প্ৰাংগণত প্ৰতিবাদ সহস্ৰাধিক কৰ্মীৰ। কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে 3 দিনীয়া প্ৰতিবাদ কৰ্মীসকলৰ। প্ৰতিবাদক শৰাইঘাটৰ শেষ ৰণ আখ্যা প্ৰতিবাদকাৰীৰ। চৰকাৰে সোনকালে ব্যৱস্থা গ্ৰহণ নকৰিলে অধিক তীব্ৰতৰ প্ৰতিবাদ গঢ়ি তুলিব বুলি সকিয়নি। এইবাৰ আমিও শেষৰণ বুলি আমি কৈছোঁ যে আমি এইবাৰ যুঁজিছোঁ, কাৰণ নহ'লে আমাৰ কোনো উপায় নাই। আমাৰ এই কাৰণ তেখেতে আমাক বাৰে বাৰে আশ্বাস দিছিল, আমি বোলে তেখেতসকল আমি বোলে মানে অস্ত্ৰ আকাশৰ মানে আমি এজন সৈনিক,
আমি সেই সৈনিকক তেওঁলোকে আমি এই কৰোণা পিৰিয়ডত আমি কিমান কষ্ট কৰিছোঁ আমাৰ বহুত শ্বহীদ হৈছে কৰোণা কৰ্মৰত অৱস্থাত শ্বহীদ হৈছে কৰোণা এমপ্লয়ী আমাৰ NHM এমপ্লয়ী কিন্তু আমাৰ বিনিময়ত কি পাইছে একো পোৱা নাই সকলোৱে কেৱল আমাৰ ওপৰত কেৱল গুগ ৰাখে গিলি আছে আমিতো হেল্থ ৱৰ্কাৰে কেতিয়াও আন্দোলনৰ কাৰ্যসূচী নলয় 13 বছৰ এটা কামে কৰি আছো না আমাৰ প্ৰমোশন হৈছে না আমাৰ কিবা সিকিউৰিটি আছে কি আছে আমাৰ জাস্ট দৰমাখিনি পাও আৰু যিখিনি ইনক্ৰিমেন্ট হয় সিমানখিনিতো আমাৰ হেৰি বস্তুৰ দামে বাঢ়ি যায় সো সেভিংস বোলাটো কথা এটা থাকিল ন এনেকুৱাটো নহয় আমাৰ ভৱিষ্যতটো নাই আমিওতো এনে বেমাৰত পৰিম আমাকতো কিছুমান সেভিংছৰ দৰকাৰ হ'ব সো হেনেকুৱা বহুত ধৰণৰ দাবী আছে যাৰ কাৰণে 3 দিনীয়া কাৰ্যসূচী লৈ আমি ইয়াতে ধৰ্মঘট কৰিছো কাইলৈ সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী ৰাজ্যজুৰি ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই অনুষ্ঠান ৰাজ্যৰ ৩৫খন জিলাতে স্মৰণ কৰা হ'ব ভূপেন হাজৰিকাক জিলা বিশেষে অনুষ্ঠিত হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কাইলৈ ডক্টৰ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীৰ দিনটোত ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে তিনিচুকীয়া জিলাতো ব্যাপকভাৱে উদযাপনৰ আয়োজন কৰা হৈছে তিনিচুকীয়াৰ বৰগুৰিৰ লোৰাৰ ITI খেলপথাৰত সেইদিনা দিনৰ 11 বজাত অনুষ্ঠিত হ'বলগীয়া জিলাৰ কেন্দ্ৰীয় অনুষ্ঠানত জিলাখনৰ সকলো প্ৰান্তৰ পৰা সমবেত হ'বলগীয়া 5000 লোকে সুধাকণ্ঠৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে গীতি সমস্বৰে পৰিৱেশন কৰিব ইয়াৰ পূৰ্বে জিলাখনৰ 200 গৰাকী বসা বসা সংগীত শিল্পীয়েও ভাৰত ৰত্ন গৰাকীৰ এটি গীত পৰিৱেশন কৰিব ইতিমধ্যে লোৰাৰ ITI খেলপথাৰত বিশাল ৰভা আৰু মঞ্চ সাজি উলিওৱা হৈছে ডিগবৈ মাৰ্ঘেৰিটা মাকুম হদিয়া কাকপথাৰ তিনিচুকীয়া আদি বিভিন্ন স্থানত শিল্পীসকলে পূৰ্ণ গতিত আখৰা আৰম্ভ কৰিছে জিলা প্ৰশাসনৰ এই অনুষ্ঠানৰ সমান্তৰালকৈ হদিয়া আৰু মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ উদ্যোগত সুকীয়াকৈ এই দিৱস উদযাপন কৰা হ'ব য'ত 500 গৰাকীকৈ শিল্পীয়ে সমবেত সংগীত পৰিৱেশন কৰিব ৰাজ্যৰ আন আন ঠাইৰ লগতে হাফলঙতো বুধবাৰে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী উদযাপন কৰা হ'ব হাফলঙৰ 1.5 সহস্ৰাধিক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু শিল্পীয়ে সমবেত কণ্ঠত পৰিৱেশন কৰিব তেওঁৰ কালজয়ী সৃষ্টি মানুহে মানুহৰ বাবে হাফলঙৰ লালফিল্ডত বুধবাৰে বিয়লি 3টাৰ পৰা হ'ব মূল অনুষ্ঠান প্ৰধান অতিথি হিচাপে উপস্থিত থাকিব ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ CEM দেৱলাল গাৰ্লুছা উপস্থিত থাকিব মন্ত্ৰী নন্দিতা গাৰ্লুছা